হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ ওচৰলৈ ৰসমলাই কেকৰ ৰেচিপি আৰু লগতে ডেকৰেশ্যনৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব। কেকখন বনাবৰ কাৰণে প্ৰথমতে শুকান সামগ্ৰীখিনি ৰেডি কৰি ল'ম। এয়া মই দি দিলোঁ 3/4 কাপ ময়দা, 1 টিস্পুন বেকিং পাউডাৰ, হাফ টিস্পুন বেকিং ছ'ডা আৰু 1 চিমটিমান দিছোঁ মই নিমখ, 1 টেবুল স্পুন গাখীৰ পাউডাৰ। এতিয়া গোটেইখিনি সামগ্ৰী ভালদৰে 2-3বাৰমান চালি ল'ম। এয়া চালি লোৱা হৈ গ'ল। এইখিনি এতিয়া ছাইডত ৰাখি থ'ম। এতিয়া মই পনীয়াখিনি ৰেডি কৰি ল'ম। তাৰ কাৰণে লৈছোঁ 4টা ডিম। প্ৰথমতে ডিম 4টা ভাঙি ল'ম। এয়া 4টা ডিম ভাঙি লোৱা হৈ গ'ল। এতিয়া ইয়াত দিম মই 1 চামুচ ৰসমলাই এচেঞ্চ। এতিয়া ডিমখিনি 2 মিনিটমান সময় বিট কৰি ল'ম। এয়া মই ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰৰ সহায়ত বিট কৰি ল'ম। 2 মিনিট বিট কৰাৰ পিছত ডিমখিনি ফেনৰ নিচিনা হোৱাত এয়া মই 1 কাপ ঘৰত ৰেগুলাৰ যিটো চেনি চাহপোৱা এইটো মিক্সিত গুড়া কৰি লৈছোঁ। 1 কাপ লৈ লৈছোঁ আৰু অলপ অলপ কৰি দি গৈ বিট কৰি গৈ থাকিম মই। আৰু ছাইডত যিবিলাক লাগিছে সেইখিনি মাজলৈ লৈ আহিছোঁ। এতিয়া ইয়াত দিম মই ডাঙৰ চামুচেৰে 2 চামুচ ৰিফাইন তেল। তেলখিনি দিও আৰু অলপ সময় বিট কৰি ল'ম। এতিয়া ইয়াত দি দিম মই শুকান সামগ্ৰীখিনি অলপ অলপ কৰি দি গৈ থাকিম আৰু একেবাৰে ল' স্পীডত বিট কৰি গৈ থাকিম। আপোনালোকে এই প্ৰচেছটো হাতেৰে কৰিব পাৰে, মানে হেণ্ড হুইস্কাৰেৰে। মই হেণ্ড ব্লেণ্ডাৰেৰে কৰিছোঁ, ইলেক্ট্ৰিক হেণ্ড ব্লেণ্ডাৰেৰে। হয়তো স্পীডটো বহুত কমাই দিছোঁ, বহুত বেছি। এয়া বিট কৰা হৈ গ'ল, মানে মিক্স কৰা হৈ গ'ল। আৰু স্পেচুলাখনৰ সহায়ত আৰু অলপ সময় মিক্স কৰি ল'ম। অলপ সময় মিক্স কৰাৰ পিছত দেখিছে এয়া ৰিবন কনচিষ্টেঞ্চিৰ নিচিনা হৈছে। বেটাৰখিনি ৰেডি হৈ গ'ল। এয়া 7 ইঞ্চিৰ কেক টিন এটা মই আগতে ৰেডি কৰি থৈছিলোঁ। ইয়াত বাটাৰ পেপাৰ দি দিছোঁ আৰু অলপমান ৰিফাইন তেল সানি দিছোঁ চাৰিওফালে। এতিয়া কেকৰ বেটাৰখিনি ইয়াত দি দিম আৰু এপাত বাঁহৰ শলা লৈছোঁ আৰু এনেদৰে চাৰিওফালে ঘূৰাই দিছোঁ যাতে ভিতৰত থকা এয়াৰবিলাক ওলাই যায়। আৰু কেক টিনটো 3-4বাৰমান টেপ টেপ কৰি দিছোঁ। গেছত 10 মিনিটমান আগতে চচপেন এটা উঠাই থৈ দিছিলোঁ প্ৰিহিট হ'বলৈ। এতিয়া কেক টিনটো চচপেনটোত দি দিলোঁ আৰু ঢাকনিখন লগাই প্ৰায় 40-ৰ পৰা 45 মিনিটমান সময় বেক কৰি ল'ম। আৰু এয়া গেছৰ ফ্লেমটো দেখিছে একেবাৰে ল'ত ৰাখিছোঁ। এয়া কেকটো বেক হ'বলৈ দিয়া 45 মিনিট সময় হৈ গ'ল। এতিয়া বাঁহৰ শলা এপাত সোমাই চাই ল'ম কেকটো ৰেডি হৈছে নে নাই। শলাপাত সোমাই দিলে যদি কেক বেটাৰ লাগি নাহে তেতিয়াহ'লে বুজিব কেকখন হৈ গৈছে, আৰু মোৰ লাগি অহা নাই। এয়া কেক ৰেডি হৈ গৈছে। এতিয়া কেকখন নমাই ঠাণ্ডা হ'বলৈ দিম। কেকখন ঠাণ্ডা হোৱালৈকে হুইপ ক্ৰীমখিনি মই বিট কৰি ল'ম। এয়া 1.5 কাপ হুইপ ক্ৰীম লৈ লৈছোঁ। ক্ৰীমখিনি অলপ সময় বিট কৰাৰ পিছত এয়া মই ইয়াত দিলোঁ 4-5 টোপালমান ৰসমলাই এচেঞ্চ। আৰু ৰসমলাই এচেঞ্চ দি আৰু অলপ সময় বিট কৰি ল'ম। ছাইডত লাগি থকা ক্ৰীমখিনি মাজলৈ লৈ আহিলোঁ আৰু এতিয়া মই ইয়াত দি দিলোঁ আধা চামুচমান লিকুইড ফুড কালাৰ, য়েলো কালাৰ দি দিছোঁ মই, যিহেতু ৰসমলাই কেক বনাম। অলপ হালধীয়া হ'লে ভাল লাগে। আৰু এয়া দেখিছে কালাৰখিনি দিয়াৰ পিছত মই আৰু অলপ সময় বিট কৰি ল'লোঁ। লোৱাৰ পিছত ক্ৰীমখিনি ৰেডি হৈ গ'ল। ক্ৰীমখিনি ৰেডি হোৱা কেনেকৈ বুজিব, বাচনটো যিটো ক্ৰীমৰ মই বিট কৰি লৈছোঁ বা ওলটাই দিলে ক্ৰীমখিনিয়ে পৰি নাযায়, তেতিয়া বুজিব ক্ৰীমখিনি বিট হৈ গৈছে। এইফালে কেকটো ঠাণ্ডা হৈ গ'ল। এতিয়া কেকটো মই ডিমল্ড কৰি ল'ম। কেকটো কিমান স্পঞ্জি হৈছে আপোনালোকক দেখাই দিলোঁ। ঘৰতে অতি কম সময়ৰ ভিতৰতে আৰু সহজতে বনাব পাৰে। এতিয়া কেকটো মই 3টা লেয়াৰত কাটি ল'ম।
কেকখন প্ৰথমতে চুৰিৰে অলপমান আঁকিয়াই লৈছোঁ। তাৰপিছত টাকুৰি এপাত লৈ সমান কৰি 3 ভাগ কৰি কাটি লৈ ল'লোঁ। আৰু এই কেকখন মই বনাইছিলোঁ আমাৰ ঘৰতে ভাড়াতীয়া হিচাপে থকা বাইদেউ আৰু ছাৰৰ কাৰণে। সিহঁতৰ এনিভাৰ্চাৰী আছিল। বাইদেউজনী খুব মৰমীয়াল আৰু আমাক ইমানে মৰম কৰে যিয়ে সৰু ভনীৰ নিচিনা ভাবে। তো বাইদেউজনীয়ে মোৰ পৰা বহুত কেক লৈ লৈছিল। তাৰ কাৰণে মই এই কেকখন মোৰ ফালৰ পৰা গিফ্ট দি দিছিলোঁ। এয়া 3টা লেয়াৰত কেকখন কাটি লোৱা হৈ গ'ল। এয়া কেক বৰ্ডখনত অলপমান ক্ৰীম সানি ল'ম যাতে কেকটো পিছলি ইফাল সিফাল হৈ নাযায়, এক জাগাতে ৰখি যায়। প্ৰথমতে কেকৰ প্ৰথমটো লেয়াৰ দি দিলোঁ। আৰু এয়া লৈছোঁ মই বজাৰৰ পৰা কিনি আনিছোঁ ৰসমলাই। ইয়াৰ মই পনীয়াখিনিয়ে কেকখন মানে মইচ কৰিবৰ কাৰণে ইউজ কৰিম আৰু ৰসমলাই কেইটা মই ওপৰত সজাবৰ কাৰণে ব্যৱহাৰ কৰিম। এতিয়া ভালদৰে কেকখন মইচ কৰি ল'ম ৰসমলাই ৰসেৰে। এতিয়া কেকৰ প্ৰথমটো লেয়াৰত ক্ৰীম সানি ল'ম। এনেদৰে পাইপিং বেগত ক্ৰীম ভৰাই লগালে কেকত একেবাৰে কম ক্ৰীমতে কেকখন আইচিং কৰা হৈ যায়। লগতে ওপৰত দিয়াৰ লগতে ছাইডতো অলপ অলপ দি গ'লোঁ। একেলগে কৰি গৈ আছোঁ মই। ক্ৰাম কোটখিনি একেলগে কৰি গৈ থাকিম মই এনেদৰে। এতিয়া ছাইডৰখিনিও সমান কৰি লৈ আছোঁ। এতিয়া দি দিলোঁ কেকৰ দ্বিতীয়টো লেয়াৰ। প্ৰথমটো লেয়াৰত যেনেদৰে ক্ৰীম লগাই ল'লোঁ ঠিক একেদৰে দ্বিতীয়টো লেয়াৰতো লগাই ল'ম। প্ৰথমতে ৰসমলাইৰে মইচ কৰি লৈছোঁ আৰু তাৰপিছত ক্ৰীম লগাই ল'লোঁ। এয়া সমান কৰি ল'লোঁ। এতিয়া দি দিলোঁ কেকৰ শেষৰটো লেয়াৰ আৰু ওপৰত ৰসমলাই ৰসেৰে ভালদৰে মইচ কৰি ল'ম শেষৰটো লেয়াৰত। আৰু ঠিক একেদৰে অলপমান ক্ৰীম লগাই ল'ম প্ৰথমতে। এয়া ক্ৰাম কোট কৰি লোৱা হ'ল। এতিয়া মই ফ্ৰিজত থৈ দিয়া নাই, একেলগে মই ফাইনেল আইচিং কৰি যাম আৰু কেকখন এতিয়া চাৰিওফালে ভালদৰে ক্ৰীম লগাই ল'ম। আৰু এয়া ছাইডটো সমান কৰিবৰ কাৰণে স্ক্ৰেপাৰ এখন লৈ লৈছোঁ মই। এয়া স্পেচুলাৰ সহায়ত কেকখন ফিনিচিং কৰি ল'ম মই। এতিয়া লৈছোঁ মই এপাত চিলিকন ব্ৰাছ আৰু ব্ৰাছ পাতৰ সহায়ত মই ছাইডত অলপমান ডিজাইন বনাই লৈ ল'ম। একো নাই, এনেকৈ দি গ'লে হ'ল চিম্পল। কেক বৰ্ডখন ঘূৰাই গ'লে হ'ল। এয়া কেকখন ফিনিচিং কৰা হৈ গ'ল। এতিয়া কেক বৰ্ডখন চাৰিওফালে অলপমান ক্ৰীম লগাই ল'ম, দেখিবলৈ ভাল লাগিব তেতিয়া। ক্ৰীমখিনি লগাই লোৱা হৈ গ'ল। এতিয়া সমান কৰি ল'ম ক্ৰীমখিনি। এতিয়া কেকৰ ওপৰত কেইটামান ফুল বনাই যাম। এয়া 1M নজল লৈ লৈছোঁ মই। এইখিনিতে এটা ৰিকুৱেষ্ট কৰিলোঁ, মোৰ ভিডিঅ'বিলাক যদি চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদিহে চেনেলটোত নতুন তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টো যদি ফেচবুকত চাইছে তেতিয়াহ'লে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। একেটা নজলৰ সহায়ত মই তলৰ বৰ্ডাৰটো বনাই যাম। এতিয়া ফুলকেইটাৰ ওপৰত ৰসমলাই কেইটা এটা এটা কৰি দি গৈ থাকিম। কেকখন দেখিবলৈ ভাল লাগিব কাৰণে এয়া মই দি দিছোঁ ওপৰত আলমণ্ড আৰু পিস্তা অলপমান কাটি লৈ লৈছিলোঁ সৰু সৰু কৰি। এয়া ওপৰত আৰু ছাইডত সজাই দি দিলোঁ। এতিয়া ইয়াত দি দিম দেখিবলৈ ভাল লাগিব কাৰণে অলপমান কেশৰ। এয়া ৰেডি হৈ গ'ল ৰসমলাই কেক। অতি কম সময়ৰ ভিতৰতে আৰু কম খৰচতে বনাই ঘৰতে খাব পাৰে। এয়া কেকখন ৰেডি হোৱাৰ পিছত বাইদেউজনীৰ ঘৰলৈ আহিলোঁ আৰু সিহঁতে কেকখন কাটিলে। ভাল লাগে কেতিয়াবা নিজে হাতেৰে বনোৱা বস্তু আনক গিফ্ট কৰি। আৰু লগত যে ভেনিলা ফ্লেভাৰৰ কেকখন দেখিছে, সেইখন মোৰ জাজনীয়ে দোকানৰ পৰা অৰ্ডাৰ কৰি আনিছে ছাৰ আৰু বাইদেউৰ কাৰণে। আৰু সিহঁতে ঘৰতে এনে চিম্পুলকৈ এনিভাৰ্চাৰী পাৰ্টি কৰিলে। আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিম। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।